নমস্কাৰ শিশুসকলক জন্মৰ লগে লগে ভ্যাকসিনেশন স্টাৰ্ট কৰি দিয়া যায় তেওঁলোকক 0 ড'জৰ যিখিনি ভ্যাকসিনেশন থাকে হেপাটাইটিছ বি বিসিজি আৰু অৰেল পলিঅ' ভ্যাকচিন 0 ড'জ অৰ্থাৎ জন্মৰ লগে লগে চিকিৎসকে বা চিকিৎসা কৰ্মীয়ে হস্পিটেলতে প্ৰদান কৰে তাৰ পিছৰ পৰা ক্ৰমান্বয়ে 1.5 মাহত 2.5 মাহত 3.5 মাহত 9 মাহত আৰু আপোনাৰ 1.5 বছৰৰ পৰা 24 মাহৰ ভিতৰত নেক্সট আপোনাৰ হ'ব 5 ইয়াৰ্ছত 10 ইয়াৰ্ছত আৰু 16 ইয়াৰ্ছত এনেদৰে শিশুসকলৰ ভ্যাকসিনেশন কন্টিনিউ থাকে কিন্তু প্ৰথম যেতিয়া শিশুসকল খুব চালুকীয়া অৱস্থাত থাকে 1.5 মাহ 2 মাহ এনেকুৱা তো সেইখিনি সময়ত আমি শিশুসকলক মিনিমাম 28 দিনৰ এটা গ্যাপ দিব লাগে সেই 28 দিনৰ গ্যাপটো আসলতে কিয় দিব লাগে সেই বিষয়ে আজি আমি কিছু কথা জানো আহক সেই গ্যাপটো দিবলৈ চিকিৎসা কৰ্মীয়ে কয় যে এটা ভ্যাকচিন দিয়াৰ পৰা নেক্সট ভ্যাকচিন দিয়ালৈ 4 সপ্তাহ অৰ্থাৎ 28 দিনৰ গ্যাপ থাকিবই লাগে সেইটো গ্যাপ যদি আপোনাৰ 28 দিনতকৈ 2-3 দিন বেছি হয় একো প্ৰবলেম নহয় কিন্তু 2-3 দিনতকৈ কম বা এদিনো কম হ'বলৈ হলে প্ৰবলেম হয় কিয়নো দুটা ভ্যাকচিনৰ মাজত আমি 28 দিন সময় ৰাখিবই লাগে এটা ভ্যাকচিন যেতিয়া আমাৰ শৰীৰত প্ৰৱেশ কৰে সেই ভ্যাকচিনটোৱে আমাৰ শৰীৰত কাম কৰি পেলাই 2-3 সপ্তাহৰ ভিতৰত ওয়াৰ্ক কৰি সেই ভ্যাকচিনটোৱে নিজৰ যিখিনি কৰিব লগা কাম সেই কামখিনি কৰিবলৈ তাক মিনিমাম 28 দিনৰ এটা সময়সীমাৰ প্ৰয়োজন হয় আৰু সেই সময়খিনিৰ ভিতৰত আমি নেক্সট এটা ভ্যাকচিন ললে আমাৰ শৰীৰত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হ'ব পাৰে সেই কাৰণে চিকিৎসা কৰ্মীসকলে কয় যে 28 দিন এটা মিনিমাম টাইম ল'ব লাগে টাইম পিৰিয়ড এটা থাকিব লাগে তাৰ পিছতহে আমি নেক্সট ভ্যাকচিনটো ল'ব লাগে থ্যাংক ইউ ফৰ ওয়াচিং